নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থকাটো কামনা কৰোঁ। ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে বিষয় কোনটো। যে অংগনবাদী কৰ্মী সহায়িকা, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকল এককালীন 2 লাখ টকাটো দিয়া কথা আছিলে। অক্টোবৰতে সেইখিনি দিব বা দিয়া কথা আছিলে, সেইখিনি তেনেদৰে কি হ'লগৈ এতিয়া? দিব নিদিব, কি হ'ব? সকলোখিনি কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু কথাখিনি যুক্তিপূৰ্ণ হয় নে নহয় আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। সো কথাটো হ'ল কি, এতিয়া আপোনালোকক যি মাননি বৃদ্ধি কৰাৰ কথা কৈছিলে সেইখিনিতো আপোনালোকৰ কিমানখিনিকৈ বৃদ্ধি কৰিব সকলোখিনি কথা ক'লেই। আশা কৰ্মী হওক, ৰন্ধনকৰ্মী হওক, অংগনবাদী কৰ্মী সহায়িকাসকল হওক। এতিয়া অক্টোবৰত আপোনালোকৰ 2 লাখকৈ টকা এককালীন সাহায্য দিয়াৰ কথা আছিলে, কি হ'লগৈ? তো এতিয়ালৈকে কোনো ধৰণৰ আপোনালোকৰ বাবে সেইখিনি ভাল খবৰ নাহিলে আপোনালোকৰ এককালীন দিয়াৰ ক্ষেত্ৰত। তো কোনো ধৰণৰ তেনেদৰে নোলালেই, কেবিনেটতো সেইখিনি সিদ্ধান্ত গ্ৰহণ নহ'ল। তো এতিয়া কি হ'ব? তো আগন্তুক যিহেতু এতিয়া অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাতে আপোনালোকৰ বাবে এটা ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে। যিহেতু অক্টোবৰত আপোনালোকৰ সেইখিনি নহ'লে এই যি অধিৱেশনত আপোনালোকৰ বাবে ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে, ভাল খবৰ দিব। আৰু এইখিনি ক্ষেত্ৰত দিব লাগে। বিভাগৰ কৰ্তৃপক্ষই হওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে এইখিনি কথা দিছিলে যে অক্টোবৰতে দিয়া হ'ব বুলি, ক'তা এতিয়াতো অক্টোবৰত নিদিলে, তেওঁ সেইখিনি ক্ষেত্ৰত কোনো ব্যৱস্থা নল'লে। তো হয়তো এই যি নৱেম্বৰত এতিয়া অধিৱেশন বহিবলৈ গৈ আছে, তাতে আপোনালোকৰ বাবে ভাল খবৰ ওলাব। আৰু কাৰণ কেলৈ, এতিয়া আমি যদি চাওঁ তেনেহ'লে প্ৰত্যেকটো ক্ষেত্ৰতে যি আঁচনি ৰূপায়ণ কৰিম বুলি কৈছিলে, এতিয়া শেহতীয়াকৈ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, যিসকলে ডিগ্ৰী পাছ কৰিলে 2500 টকা দিয়াৰ ক্ষেত্ৰত সেইখিনি 3 তাৰিখৰ দিনাখনি নৱেম্বৰ, সেইখিনি অহা কাইলৈ সেইখিনি শুভাৰম্ভ কৰিব। আৰু বাকী আপোনালোকৰ যিখিনি ধৰি লওক আপোনালোকে আঁচনিসমূহ চায়, তেনেদৰে সেইখিনি ক্ষেত্ৰতো সেয়া আপোনালোকৰ এই পৰ্যায়ক্ৰমে কামখিনি কৰি গৈছে। কিন্তু এই যে অংগনবাদী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকল, আপোনালোকৰ এইখিনি যি 2 লাখ টকা দিয়াৰ ক্ষেত্ৰত কিন্তু নোলালে। এতিয়া এই যি নৱেম্বৰ, এই মাহতে অধিৱেশন অনুষ্ঠিত হোৱা কথা আছে, সেইখিনি হ'ব। আৰু তাতে আপোনালোকৰ হয়তো ভাল খবৰটো ওলাব। ভাল খবৰটো ওলাব লাগে, ওলাবই। কাৰণ কেলৈ, যিসমূহ যেনেদৰে কাম কৰিম বুলি কৈ গৈ আছে, নিযুক্তি দিয়াৰ পৰা আৰম্ভ কৰি আঁচনিৰ পৰা সকলোখিনি কাম, এতিয়া যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোককো সেইখিনি দাইল চেনি ইত্যাদিৰ ক্ষেত্ৰত দিছে। কিন্তু কথাটো হ'ল কি, মূল বিষয়, যিহেতু আজি দীৰ্ঘদিনৰ পৰা এই মাননি বৃদ্ধি কৰিমকৈ অৱশেষত আজি এই যি আপোনালোকৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিলে, ঠিক তেনেদৰে আপোনালোকৰ এককালীনটো দিয়াৰ ক্ষেত্ৰতো তেনেদৰে ব্যৱস্থা কৰিব লাগে। আৰু এইখিনি বিষয়ৰ ওপৰত অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। বিভাগীয় কৰ্তৃপক্ষসকলে সোনকালে এইখিনি চাব লাগে দিশসমূহ, যে এই অংগনবাদী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকল কিদৰে তেওঁলোকে কষ্টৰ মাজেৰে দিন পাৰ কৰিছে। আৰু এইখিনি ক্ষেত্ৰত যিহেতু দিম বুলি কোৱা হৈছিলে, নিশ্চয় দিব। আৰু এই মাহতে আপোনালোকৰ এটা ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে। অতি সোনকালে দিয়ক, আপোনালোকৰ দিব লাগে, পাব লাগে আপোনালোকৰ যি এককালীন সাহায্য। তো এইটো পালে নিশ্চয় আপোনালোকৰ সকলোৰে অলপ হ'লেও সুবিধা হ'ব। চ' সেইবাবে আপোনালোকৰ এই এককালীন দিয়াৰ ক্ষেত্ৰত এই নৱেম্বৰ মাহতে এটা ভাল খবৰ ওলোৱাটো সম্ভাৱনা আছে। আৰু সেইখিনি ক্ষেত্ৰত ওলাব লাগে, হ'বই। চ' এইখিনি আছিলে আপোনালোকক জনালোঁ। নৱেম্বৰতে ভাল খবৰটো ওলাওক আপোনালোকৰ এককালীন দিয়াৰ ক্ষেত্ৰত। কাৰণ কেলৈ, অতি আগ্ৰহে সেইখিনি ক্ষেত্ৰত বাট চাই আছে সকলোৱে। আপোনালোকৰ এই যি এককালীন দিয়াৰ ক্ষেত্ৰত পোৱাৰ ক্ষেত্ৰত, কাৰণ কেলৈ সমস্যা বহুতখিনি সমাধান হ'ব। চ' সেইখিনিয়ে কথা, সমস্যাৰ সমাধান হ'ব লাগে, সমস্যাবোৰ সমাধান হ'ব লাগে। আৰু এইখিনি সোনকালে কাৰ্যকৰী হ'ব লাগে। নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি আগন্তুক সময়ত কাৰ্যকৰী কৰিব। চ' জনালোঁ সেইখিনিয়ে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।